সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্ৰেনেড নিক্ষেপ বিলগাঁও চাংপুলৰ বাসগৃহলৈ নিক্ষেপ কৰা হৈছে গ্ৰেনেড আৰু বাসগৃহটোত ৰক্ষীয়াগৰাকীৰ বাদে উপস্থিত নাছিল কোনো লোক ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু আমি আপোনালোকক জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্ৰেনেড নিক্ষেপ কৰিছে দুৰ্বৃত্তই বিলগাঁও চাংপুলৰ বাসগৃহলৈ নিক্ষেপ কৰা হৈছে এই গ্ৰেনেডটো বাসগৃহটোত ৰক্ষীয়াগৰাকীৰ বাদে উপস্থিত নাছিল কোনো লোক আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত সবিশেষ জানিবলৈ আমি যাব বিচাৰিম আমাৰ সতীৰ্থ শিৱাশিষ শৰ্মাৰ ওচৰলৈ নিশ্চিতভাৱে চাওক ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সৰুপথাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা বিশ্বজিৎ ফুকন যিগৰাকী বিজেপিৰ প্ৰাৰ্থী সেই বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বাসগৃহত কোনো দুৰ্বৃত্তই এটা নুফুটাকৈ গ্ৰেনেড তাত দলিয়াই দিয়া সংঘটিত হৈছে মোৰ সতীৰ্থ ইয়াৰ দেখুৱাব সামগ্ৰিক পৰিৱেশ এইটো বিশ্বজিৎ ফুকনৰ আচলতে পুৰণা যি বাসগৃহ য'ত পিতৃ মাতৃৰ সমাধি আছে এই বাসগৃহটোতে আৰু এই বাসগৃহটোতে পুৱাৰ ভাগত সম্ভৱতঃ কোনো দুৰ্বৃত্তই এই বাসগৃহটোৰ কোনোবা এটা ঠাইত দুৰ্বৃত্তই এটা নুফুটাকৈ এটা গ্ৰেনেড আচলতে দলিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ঘটনাই কিহৰ ইংগিত বহন কৰিছে সেয়া এক তাৎপৰ্যপূৰ্ণ বিষয় হ'ব মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে ইতিমধ্যে গোলাঘাট জিলাৰ ক্ৰাইমৰ এডিশ্যনেল SP জন দাস ঘটনাস্থলীত উপস্থিত হৈছে মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব মই বাসগৃহটোৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম মই বাসগৃহটোৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম আৰু এনেদৰে আচলতে যি বাসগৃহ এই বাসগৃহটোত পুৱাৰ ভাগত এটা গ্ৰেনেড উদ্ধাৰে এক চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে ইয়াত সৰুপথাৰৰ এই বাসগৃহটোত আৰু মোৰ সৈতে এগৰাকী যুৱক আছে দাদা কি ক'ব চাওক যিহেতু আমাৰ ইয়াত কিছু বনুৱাই কাম কৰি আছে আমি কাম কৰি থকা আমি চাবলৈ আহিছিলোঁ আমি চোৱাৰ লগে লগে চাবলৈ আহিছোঁ আৰু লগে লগে তাত যোৱাকালি তাত কিছু গডৰেজ আমি ৰং কৰাইছিলোঁ পুৰণি গডৰেজসমূহ গডৰেজখিনি কেনেকৈ ৰংখিনি কেনেকৈনো কৰিছে বুলি আমি চাবলৈ যোৱাত ওচৰতে দেখা পাইছোঁ তাত ক'লা ৰঙৰ বস্তু পৰি আছে আৰু লগে লগে মই কিনো পৰি আছে বুলি যেতিয়া হাতে তুলি চাইছোঁ আৰু ফটো এখন মাৰি যেতিয়া আমাৰ খুৰালৈ যেতিয়া মই প্ৰেৰণ কৰিছোঁ তেতিয়া দেখিছোঁ তেখেতে কৈছে এইটো গ্ৰেনেড হয় তো সেইখিনিৰ পৰা আঁতৰি দিয়ে আৰু লগে লগে আমি আৰক্ষী প্ৰশাসনকো খবৰ দিয়া হৈছে যেতিয়া গ্ৰেনেড বুলি আমি গম পোৱা হৈছে সিমানে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ঘটনাই কি ইংগিত বহন কৰিছে আৰু যিহেতু ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪টাকৈ দিন তৎসত্বেও যি বিশ্বজিৎ ফুকনৰ পুৰণা বাসগৃহ য'ত পিতৃ মাতৃৰ সমাধি আছে এই বাসগৃহটোত দুৰ্বৃত্তই বা কোনো লোকে আচলতে যিটো নুফুটা গ্ৰেনেড বুলি ইতিমধ্যে উল্লেখ কৰিছে কি ক'ব চাওক আমি যিহেতু ২০২৬ৰ নিৰ্বাচন যি দুষ্কৃতিকাৰী এনেবিলাক হিংসাত্মক কাম কৰিবলৈ আগবাঢ়িছে আমি তেখেতসকলক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ এনেবিলাক কাম তেখেতসকলক আমি নকৰিবৰ বাবে আমি আহ্বান জনাইছোঁ নিশ্চিতভাৱে মোৰ সতীৰ্থক পুনৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে আচলতে যি গ্ৰেনেড সেই গ্ৰেনেড ইয়াত দলিয়াই দিয়া পৰিলক্ষিত হৈছে বিশ্বজিৎ ফুকনৰ যি পুৰণা বাসগৃহ এই পুৰণা বাসগৃহ যি গ্ৰেনেড দলিয়াই দিয়া পৰিলক্ষিত হৈছে মোৰ সতীৰ্থই দেখুৱাব ইয়াত যি পিতৃ মাতৃৰ সমাধি আছে এই পুৰণা যি বাসগৃহ সেই বাসগৃহটোতে এনেদৰে আচলতে দুৰ্বৃত্তই যি গ্ৰেনেড নিক্ষেপ কৰিছে ই ২৬ৰ নিৰ্বাচনৰ আগত কি ইংগিত বহন কৰিছে মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এটা ড্ৰামেদি সেই আচলতে গ্ৰেনেডটো ঢাকি থোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈছে এনেদৰে আচলতে ২৬ৰ নিৰ্বাচনৰ আগত এনেদৰে যি বিজেপিৰ যিগৰাকী প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিশ্চয়কৈ শিৱাশিষ এই মুহূৰ্তত এটা যথেষ্ট চাঞ্চল্য বিৰাজ কৰিবলগীয়া খবৰ যে সৰুপথাৰৰ যিগৰাকী বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন তেখেতৰ বাসগৃহলৈ এনেদৰে এতিয়া দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰিছে আৰু সেই গ্ৰেনেড নিক্ষেপ কৰাৰ ঘটনাই অঞ্চলটোত বৰ্তমান চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছোঁ শিৱাশিষ